নতুন বৰ অসম গঢ়াৰ শ্লোগান কংগ্ৰেছৰ নতুন বৰ অসমক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ প্ৰথমেই মন কৰক এই দেৱাল লিখনসমূহলৈ দিছপুৰৰ মাজমজিয়াত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ দেৱালত এইদৰে কংগ্ৰেছে লিখিছে নতুন বৰ অসম গঢ়াৰ শ্লোগান নতুন বৰ অসম গঢ়াৰ শ্লোগানেৰে ৰাজ্যজুৰি কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ এই সকলোবোৰৰ মাজতে কংগ্ৰেছৰ নতুন বৰ অসম গঢ়াৰ শ্লোগানক লৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিলে গুৰুতৰ প্ৰশ্ন মিয়াক লৈ নতুন বৰ অসম গঢ়াৰ সপোন কংগ্ৰেছৰ চাউলুং চুকাফাৰ বৰ অসমক অপমান কৰিছে কংগ্ৰেছে দিছপুৰৰ মাজমজিয়াত কংগ্ৰেছে লিখা নতুন বৰ অসম মানে কি সেয়া বুজাই দিবলৈ কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাউলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰ মানে চাউলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলো আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক মুখ্যমন্ত্ৰীয়ে বিচৰাৰ দৰে নতুন বৰ অসম মানে কি সেয়া বুজাই দিলে গৌৰৱ গগৈয়ে এজন বা এটা পৰিয়ালৰ অসম নহয় সকলোকে লগত লৈ নতুন বৰ অসম গঢ়িব কংগ্ৰেছে তেওঁলোকৰ দিনত মণিপুৰৰ দুভাগ হ'ল আজি তাৰিখত অসমৰ বিভিন্ন জিলাত সংঘাত সৃষ্টি কৰা আমি দেখা পাইছোঁ আৰু সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যে আমালোকৰ মাজত ভাগ ভাগ কৰি তেওঁলোকে সিন্ডিকেট আৰু আটাইতকৈ ধনী মানুহক মাটি চম্ভালি দিয়ক সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যিদৰে স্বাধীনতা সংগ্ৰামত স্বাধীন ভাৰতৰ কাৰণে কেতিয়াও তেওঁলোকে ত্যাগ বলিদান কৰা নাই আজিও আমাৰ ভাৰতৰ আটাইতকৈ দুখীয়া জনসাধাৰণক কেনেদৰে আগুৱাই লৈ যাব লাগে এই ক্ষেত্ৰত তেওঁলোকে চিন্তা নকৰি কিছু এছাম ধনী মানুহক বা এছাম ৰাজনীতি কৰা ব্যক্তিসকলকে তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে আমি এজন মানুহৰ অসম বিচৰা নাই এজন পৰিয়ালৰ অসম বিচৰা নাই এজন বিশেষ ঘৰৰ অসম বিচৰা নাই আমি সকলোৰ অসম বিচাৰিছোঁ আৰু সেইকাৰণে আমি আগবাঢ়ি গৈছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱে ক'লে মুখ্যমন্ত্ৰীক লৈ লজ্জিত আজি অসমবাসী মুখ্যমন্ত্ৰীয়ে ভূপেন হাজৰিকা জ্যোতি বিষ্ণুৰ বৰ অসমক চিনি নাপায় মুখ্যমন্ত্ৰীটো আজি অসমৰ ইতিহাসত আটাইতকৈ আমাক লজ্জিত কৰা মুখ্যমন্ত্ৰী যিগৰাকী আমাৰ ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ চিনি নাপায় যিজনে জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখিত বৰ অসমৰ কথাবোৰ তেওঁলোকে অজ্ঞাত তেওঁ মাত্ৰ এটাহে কথা জানে যে গৰু চিণ্ডিকেটৰ পইচা কেনেদৰে তুলিব লাগে কয়লা চিণ্ডিকেট কেনেদৰে চলাব লাগে কেনেদৰে সাংবাদিকসকলৰ বাক স্বাধীনতা শেষ কৰিব লাগে তেওঁ অসম বৰ অসম অসমীয়া আদৰ্শ কথা কোনো একো কথা নাজানে মাত্ৰ নিজৰ পৰিবাৰক কেনেদৰে ধনী কৰিব পাৰে বিভিন্ন ঠাইত মাটি কেনেকৈ ল'ব পাৰে সেয়া লৈ তেওঁ বেছি চিন্তা কৰে আৰু সেইকাৰণে তেওঁ জ্ঞান নথকাৰ বাবে মই বেছি আচৰিত নহয় মই তেখেতৰ পৰা এনেদৰে কথাবোৰে মই তেওঁৰ পৰা আশা কৰোঁ এইদৰেই কংগ্ৰেছৰ নতুন শ্লোগানক লৈ সমুখ সমৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টক্স